10 ছেপ্টেম্বৰটো আমি মিত্ৰতা সম্পৰ্কটো কেতিয়া আলোচনাই কৰা নাছিলোঁ। 10 ছেপ্টেম্বৰটো আমি মুখ্যমন্ত্ৰীৰ কাৰণে আমি 10 ছেপ্টেম্বৰ আজি ইমান চৰ্চিত। আজিৰ তাৰিখত 10 ছেপ্টেম্বৰ মানুহৰ মুখে মুখে কিয় সেই তাৰিখটোৱে মুখ্যমন্ত্ৰীয়ে ফাদিল কৰিছিল আৰু তেওঁতো SITৰ পৰা চব খোজ খবৰটো পাই থাকে। তো যদি তেওঁলোকে গম পাই আছে যে SIT একো ধৰণৰ তদন্ত কৰিব বা তথ্য পোৱা নাই, তো 10 ছেপ্টেম্বৰটো তেওঁ ক'ব নালাগিছিল। তেওঁ নিজে উঠাই দিলে আৰু পিছত খোজ হৈ গ'ল। এতিয়া আমাক নাচিলেও তেওঁৰ আপত্তি, আমাক গান গালেও তেওঁৰ আপত্তি। আমি কৈছোঁ ইমান টেনশ্যন ল'ব নালাগে, অলপ ৰিলেক্স, কুল ডাউন, কাম। ৰাজহুৱা কৰক না, কেবিনেট কিয়? ৰাইজৰ মাজত আলোচনা হওক, ৰাইজৰ মাজত মুকলি হওক। আমিতো বিচাৰোঁ ৰাইজক পিস্তাৰে ৰাইজৰ মাজত মুকলি কৰক। মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি কিন্তু SIT সম্পৰ্কে কৈছে যে বহুত বিস্ফোৰক তথ্য আছে। মুখ্যমন্ত্ৰী এইটোৱে কৈছোঁ, এইখিনি মানে ভাঙা কেছেটৰ দৰে আমি একেখিনি কথা অসমৰ ৰাইজে যোৱা 6 মাহৰ পৰা শুনি আছে।